যিছু জনমিল বেথলেহেমত প্ৰণাম তেওঁৰ চৰণত খ্ৰীষ্টৰ জনম হ'ল গোহালি ঘৰত অতি দুখেৰে সেই দানা পাত্ৰত পাপীৰ পৰিত্ৰাণ অনন্ত জীৱন আনিলে তেওঁৰ জনমে দুপৰীয়া চাহ ল'লোঁ আজি আমাৰ মণ্ডলীৰ ধান কাটা চলি আছে আৰু আমি গোটেইখিনিয়ে একেলগে ইয়াত বহিছোঁ সকলোলৈ মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত নমস্কাৰ জনালোঁ আজি আছোঁ আমি গোটেইখিনি মিলি আমাৰ মণ্ডলীৰ পথাৰত আৰু পথাৰৰ পৰা আজি আমি আমাৰ যিখিনি ধান আজি চপোৱা আমি সিদ্ধান্ত লৈছোঁ আৰু গোটেইখিনিয়ে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে আৰু মোৰ দায়িত্ব হৈছে আজি এইবোৰ বিলোৱা এই আমাৰ পালক ছাৰ আজি আমাৰ পালক ছাৰ হ'লেও আমি এৰা নাই আৰু জয় মাছি আজি আমাৰ ৰাজহুৱা ধান খেতি যেহেতু চপাবৰ সময় হ'ল সেইকাৰণে আজি আহিলোঁ গোটেই ৰাইজে আমি আহিছোঁ চপাবৰ বাবে ধান খেতি তো সকলোৱে প্ৰেমেৰে মিলিজুলি আমি আজি ধান খেতি চপাবলৈ বিচাৰিছোঁ কাৰণ বতৰো বেয়ালৈ আহিছে তো আৰু কি ক'ম তো এই খেতিৰ যোগেদি আমাৰ মণ্ডলীৰ বহু কাম আছে সেই কাম কাজবিলাক আমি কৰিবলৈ আছে সেইকাৰণে আমি নিজে এবাৰ কৰিছোঁ ৰাইজে আগৰ 2 বছৰত আমি গাঁৱৰ কিছু মানুহক আধি হিচাপত দিছিলোঁ কিন্তু দেখিলোঁ যে আমাৰ সমাগত অহা 27 বৰ্ষত আমাৰ যেহেতু 125 বছৰীয়া জুবলি আহি আছে সেইকাৰণে আমাক টকা পইচাৰ বহুত প্ৰয়োজন আছে সেইকাৰণে আমি এবাৰ নিজাববীয়াকৈ আমি ৰাজহুৱাকৈ আমি খেতিটো কৰিবলৈ কাৰণে বিচাৰিলোঁ আৰু সেইমৰ্মে আমি খেতি কৰিলোঁ আৰু এই সময়ত চাপাবলৈ কাৰণে সময় হ'ল আৰু আমি চাপাবলৈ ইচ্ছা কৰিলোঁ ইমানে ধন্যবাদ চ' এই সময়ত মোৰ লগত আমাৰ মণ্ডলীৰে ব্ৰাদাৰ ৰুমিও আছে ৰুমিও জয় মাছি কি তো আজি আমি আমাৰ মণ্ডলীত সকলোৱে এক হৈ কাম কৰি আছোঁ তো এই বিষয়ত কি ক'ব কেনেকৈ লাগিছে একেলগে গোটেইখিনি কাম কৰি খুব সুন্দৰ আমি সমাজে মিলি আজি প্ৰায় 6-7 বিঘা মাটি যোৱা বৃহস্পতিবাৰে আমি কাটি শেষ কৰিলোঁ আৰু আজি গোটেই 6-7 বিঘা মাটি আমি আজি কুৰিয়াই শেষ কৰিম এয়া আমাৰ মণ্ডলীৰ নিজৰ মাটি হয় আৰু আগন্তুক আহি থকা যি আমাৰ জুবলি এই জুবলিৰ কাৰণে আমি বহুত কষ্ট কৰি আছোঁ আৰু আমাৰ সমাজে সকলোৱে মিলি আমি কষ্ট কৰি আছোঁ আহি থকা দিনত আমি আপোনালোকৰ মাজত আমাৰ জুবলি আছে আপোনালোক সকলোকে লগ পাম বুলি আমি আশা ৰাখিলোঁ ধন্যবাদ চ' আজি মোৰ দায়িত্ব মণ্ডলীৰ যিটো মোৰ আজি দায়িত্ব এয়া পানী বিলোৱা চাহ বিলোৱা তো সেয়া দায়িত্ব পাইছোঁ মই আৰু এইখিনি শেষ কৰি আৰু ময়ো ধান ডাঙৰি বুকিব লাগিব ভগতিৰ যাত্ৰী আমি যাওঁ আমি আগুৱাই সবে মিলি খ্ৰীষ্টৰ ক্ৰুচত সাৱতি যাওঁ আগুৱাই প্ৰেমৰ বাণী সিঁচি দি যাওঁ আগুৱাই ভগতিৰ যাত্ৰী আমি